প্ৰিয় দৰ্শক শ্ৰোতা, আজি মই পৃথিৱীৰ ইতিহাসত সৰ্বপ্ৰথম কোৰবানী আৰু সৰ্বপ্ৰথম হত্যা এই সম্পৰ্কে মই সংক্ষিপ্ত আলোচনা কৰিম ইনশাআল্লাহ। তাৰ আগতে আপোনালোকে ইছলাম প্ৰচাৰৰ স্বাৰ্থত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। সন্মানীয় দৰ্শক শ্ৰোতা, আমাৰ হয়তো বহুতৰে ধাৰণা যে কোৰবানী হযৰত ইব্ৰাহিম আলাইহিস সালামৰ জমানাৰ পৰাই আৰম্ভ হৈছে। এই ধাৰণা কিন্তু সম্পূৰ্ণ ভুল, সঠিক নহয়। সঠিক ধাৰণা হৈছে কোৰবানীৰ প্ৰচলন আৰম্ভ হৈছে আপোনাৰ হযৰতে আদম আলাইহিস সালামৰ জমানাৰ পৰাই। আল্লাহ ৰাব্বুল আলামিন কুরআনুল কারীমৰ 5 নম্বৰ সূরা মাইদা আয়াত নম্বৰ 27 আল্লাহ তাআলা উল্লেখ কৰিছে, ওয়াতলু আলাইহিম নাবা বনাই আদম বিল হক ইয قربا قربانا فتقبل من احدهما ولم يتقبل من الاخر قال لأقتلنك قال انما يتقبل الله من المتقين। আল্লাহ রাব্বুল আলামিন তার প্রিয় নবী হযরত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ইরশাদ করিলে, হে নবী, আপুনি হযরত আদম আলাইহিস সালামৰ দুই সন্তানৰ কাহিনী শুনাই দিয়ক। এই দুই সন্তানৰ কাহিনী কি? হযরত আদম আলাইহিস সালাম হৈছে এই পৃথিৱীৰ আদি মানৱ, হাৱা আলাইহিস সালাম হৈছে আদি মানৱী। এই দুইজনৰ মাধ্যমে আপোনাৰ সন্তান প্ৰজনন আৰু মানৱ বংশ বিস্তাৰ সাধিত হৈছে। হযরত হাৱা আলাইহিস সালামৰ গৰ্ভত প্ৰতি বছৰেই আপোনাৰ জোৰা সন্তান, যমজ সন্তান আপোনাৰ জন্মগ্ৰহণ কৰিছিল, ছোৱালী আলু ল'ৰা। তো সেই সময়ত আপোনাৰ বিবাহৰ চিষ্টেম আছিল, যেহেতু সন্তান প্ৰজননৰ মাধ্যম হৈছে আপোনাৰ বিবাহ অবিহনেতো আপোনাৰ সন্তান প্ৰজনন বৃদ্ধি নাপাব, আৰু যদিও হয় তেতিয়াহ'লে সেইটো কি হ'ব? অবৈধ হ'ব। আমি যাক হাৰামজাদা বুলি কওঁ। তো হযরত আদম আলাইহিস সালাম তো একমাত্ৰ পৰিয়াল, আৰু বেলেগ কোনো পৰিয়াল নাই, আৰু কোনো মানুহ নাই, বংশ নাই। তেতিয়া আমি আৰু এটা কথা জানো যে একেই মাকৰ মানে পেটৰ সন্তান, ভাই ভনী আপোনাৰ বিয়া নহয়, বিয়া এইটো বৈধ নহয়। তো তেতিয়া যেহেতু বেলেগ পৰিয়াল আপোনাৰ নাই, তেতিয়া বিবাহৰ চিষ্টেমটো আপোনাৰ কেনেকুৱা আছিল? বিবাহৰ চিষ্টেমটো আছিল যে এই বছৰত মানে যি সন্তান জন্মগ্ৰহণ কৰিছে, যি ল'ৰা সন্তান, তাৰ পিছৰ বছৰত আপোনাৰ যিজনী ছোৱালী সন্তান জন্মগ্ৰহণ কৰিছে, এই বছৰৰ ল'ৰা আৰু সেই বছৰৰ ছোৱালীৰ লগত আপোনাৰ নিকাহ হ'ব, বা সেই বছৰৰ ল'ৰা এই বছৰৰ ছোৱালীৰ লগত আপোনাৰ নিকাহ হ'ব, মানে ক্ৰছিং হিচাপে। তো এই হিচাপে আপোনাৰ নিকাহৰ কাম চলি আছে। ঘটনাক্ৰমে আপোনাৰ ধাৰাবাহিকতাৰ ভিত্তিত হযরত হাবিল আৰু কাবিলৰ আপোনাৰ বিয়াৰ সময় হৈছে। তেতিয়া আদম আলাইহিস সালাম বিয়াৰ প্ৰস্তাৱ দিলে, আৰু বিয়াৰ প্ৰস্তাৱ হিচাপে কাবিলৰ লগত যিজনী ভনী তেওঁসকলৰ মানে জন্মগ্ৰহণ কৰিছিল, সেইজনীৰ নাম আছিল আপোনাৰ ইকলিমা, আৰু হাবিলৰ লগত যিজনী ভনী জন্মগ্ৰহণ কৰিছিল তাৰ নাম আছিল আপোনাৰ লাবুদা। তো লাবুদাতকৈ আপোনাৰ ইকলিমা আছিল বেছি ধুনীয়া, ৰূপসী। তো চিষ্টেম অনুযায়ী কাবিলৰ লগত জন্মগ্ৰহণ কৰা ভনীজনী হাবিলৰ লগত নিকাহ হ'ব, আৰু হাবিলৰ লগত জন্মগ্ৰহণ কৰা ভনীজনী কাবিলৰ লগত আপোনাৰ নিকাহ হ'ব। এইটো হৈছে আপোনাৰ চিষ্টেম, এইটোৱে হৈছে আপোনাৰ নিয়ম। তো এই নিয়ম হিচাপে যেতিয়া বিবাহৰ প্ৰস্তাৱ পেশ কৰিলে আদম আলাইহিস সালাম, তেতিয়া কাবিলে কি কৰিলে? এই বিয়াৰ প্ৰস্তাৱটো আপোনাৰ প্ৰত্যাখ্যান কৰিলে। তেখেতে ক'লে, না, এইটো মই নামানো, কাৰণ মোৰ লগত যি ভনী জন্মগ্ৰহণ কৰিছে সেই ভনীক মই বিয়া পাতিম, আৰু এইটোৱেই নিয়ম আৰু এইটোৱেই যুক্তি। তেওঁ যুক্তি দৰ্শাইছে। আদম আলাইহিস সালামে কৈছে, না, এইটোতো মোৰ কথা নহয়, এইটো আল্লাহ ৰাব্বুল আলামিনৰ কথা, আৰু তোমাৰ এইটো কেনেকৈ যুক্তি হ'ল? কাবিলে ক'লে যে মই যিহেতু ইকলিমাৰ লগত আমি দুইজন যিহেতু যেনেকৈ আমি আমাৰ মাকৰ পেটত 10 মাহ আমি যেনেকৈ আছিলো, এতিয়াও আমি গোটা জীৱন ইকলিমাৰ লগত আমি থাকিম, আৰু এইটোৱেই যুক্তি। আদম আলাইহিস সালাম তেতিয়া চিন্তাত পৰি গ'ল, এইটো কি কৰা যায়? আল্লাহ ৰাব্বুল আলামিন তেতিয়া আদম আলাইহিস সালামক ক'লে যে, হে আদম, তুমি তোমাৰ দুই সন্তানক কোৰবানী কৰাৰ কথা কোৱা।
তেওঁসকলক কোৱা কুৰবানী কৰিবলৈ, যাৰ কুৰবানী কবুল হ'ব তাৰ লগত ইকলিমাক নিকাহ দিয়া হ'ব। তারপরে আপনার কুরবানির প্রচলন বা কুরবানির ঘোষণা হয়েছে। তেতিয়া আপোনাৰ এই শর্ত তেওঁসকলৰ ওপৰত পেশ কৰিলে আৰু তেওঁসকল এই শর্তত মান্তি হল। আৰু তেতিয়া আৰু এটা কথা আছিল যে কুরবানী দিয়াৰ পিছত কুরবানী কবুল হোৱাৰ এটা আলামত আছিল। যাৰ কুরবানীটো কবুল হ'ব তাৰ কুরবানীটো আকাশৰ পৰা জুই আহি পেলাই আপোনাৰ কি কৰি দিব, জ্বলাই পুৰি আপোনাৰ ভস্মীভূত কৰি দিব। এইটো আছিল কুরবানির কবুল হওয়ার আপনার নমুনা। তো আল্লাহ রাব্বুল আলামিনে আদম আলাইহিস সালামের জরিয়তে এই শর্ত পেশ করিলে, এফালে শর্ত দি পেলাই আদম আলাইহিস সালাম আপনার গছে গল মক্কা নগরীত, মক্কাত গল আপনার হজর কারণে বা কাবা নির্মাণের কারণে। এফালে তেওঁসকলে শর্তত উপনীত হৈ পেলাই কুরবানী পেশ করিলে। হাবিল আপনার আছিল পহু পালনকারী, তেও পহু পুহিছিল আর ছাগলী ভেড়া। তেও কি করিলে এই জন্তু এটা কুরবানী দিলে, ছাগলী অথবা ভেড়া আপনার কুরবানী দিলে। আৰু কাবিল আছিল আপনার কৃষক, তেও কি করিলে কৃষিৰ পৰা উৎপাদিত পণ্য তেখেতে কুরবানী কৰি দিলে। কুরবানী কৰাৰ পিছত তেওঁসকল অপেক্ষাত আছে, এতিয়া কাৰ কুরবানী কবুল হব সেইটোৰ অপেক্ষাত তেওঁসকল আছে। অৱশেষত আকাশৰ পৰা জুই আহি পেলাই হাবিলে দিয়া কুরবানী আপোনাৰ জুয়ে আপোনাৰ পুৰি ভস্মীভূত কৰি দিলে। তেতিয়া প্ৰমাণিত হৈ গল যে হাবিলৰ কুরবানী কবুল হৈছে আৰু হাবিলেই ইকলিমাক বিয়া পাতিব। তেতিয়া কাবিলে কৰিলে কি, এই অৱস্থা দেখি পেলাই তেওঁ হিংসাই জ্বলি পুৰি আপোনাৰ সাৰখাৰ হৈ গৈ আছে। তেওঁ হিংসাৰ অগ্নিকুণ্ডত জৰ্জৰিত হৈ পেলাই তেখেতে কলে, না এইটো মই নামানো। তেখেতে হাবিলক তেখেতে ধমকি দিলে, কলে যে তোক মই হত্যা কৰিম। হাবিলে কলে তুমি কিয় মোক হত্যা কৰিবা? কাবিলে কলে তোৰ কুরবানীটো কিয় কবুল হৈছে সেই কাৰণেই মই তোক হত্যা কৰিম। কাৰণ কুরবানী কবুল হোৱা মানে কি, এতিয়া ইকলিমাক তেওঁ বিয়া পাতিব। আৰু কাবিল আপোনাৰ ইকলিমাৰ পৰা হাতছাড়া হৈ আছে, সেই কাৰণে তেওঁ আৰু বৰদাস্ত কৰিব পৰা নাই। হাবিলে কলে ভাই, মোৰ কুরবানী কবুল হৈছে কাৰণ মই আল্লাহ তাআলাক ভয় কৰো, মই মুত্তাকি। আল্লাহ তাআলা কৈছে ক্বালা ইন্নামা ইয়াতাকাব্বালুল্লাহু মিনাল মুত্তাকিন, মুত্তাকি সকলৰ কুরবানী আল্লাহ তাআলা কি কৰে, কবুল কৰে। তো তুমিও আল্লাহ তাআলাক ভয় কৰা, আল্লাহ তাআলাৰ হুকুম মতে চলা, তোমাৰটো আল্লাহ তাআলা কবুল কৰিব। তো কাবিলে এইবিলাক কথা আপোনাৰ শুনা নাই, তেওঁ কৈছে যে তোৰ এইবিলাক কথা মই নুশুনো, তোক মই মাৰিম। অৱশেষত কাবিলে কি কৰিলে, হাবিলক আপোনাৰ হত্যা কৰিলে। এই হৈছে আপোনাৰ পৃথিৱীৰ সৰ্বপ্ৰথম আপোনাৰ হত্যাকাৰী হৈছে আপোনাৰ কাবিল, আৰু নিহত ব্যক্তি বা শহীদ হৈছে আপোনাৰ হাবিল। এতিয়া এই হৈছে সৰ্বপ্ৰথম হত্যা কৰাৰ পিছত এতিয়া কাবিল চিন্তাত পৰি গল, হাই হাই এতিয়া মই কি কৰিম, তেতিয়া তেওঁৰ এটা অনুতপ্ত আৰু অনুশোচনা সৃষ্টি হল অন্তৰত। এতিয়া মই মোৰ আব্বাক মই কি জবাব দিম, মোৰ মাকক মই কি জবাব দিম। তেতিয়া তেখেতে চিন্তা কৰি আছে, এতিয়া মই এই লাশটো মই কি কৰিম। কোনো ৰেৱায়তত আছে যে তেখেতে 1 বছৰ পৰ্যন্ত লাশ কান্ধত লৈ ঘূৰি ফুৰিছিল। কাৰণ এটি হৈছে প্ৰথম মানে আপোনাৰ হত্যা, প্ৰথম মৃত ব্যক্তি। এতিয়া এই মৃত ব্যক্তি কি কৰিব লাগে, কি কৰে ইত্যাদি তেওঁৰ জানা নাই। 1 বছৰ পিছত আল্লাহ রাব্বুল আলামিন দুজনী কাউৰী পঠিয়ালে। কুরআনুল কারীমত আল্লাহ তাআলা ইরশাদ করেছে, ইয়া ওয়াইলাতা আ'জাজতু আন আকুনা মিসলা হাযাল গুরাব ফাউয়ারিয়া সাওয়াতা আখি। এই দুজনী কাউৰী আহি পেলাই দুইজনৰ লগত ঝগড়া লাগি এজনে আনজনক আপোনাৰ কি কৰিলে, নিহত কৰি পেলালে, হত্যা কৰি পেলালে। কৰাৰ পিছত কাউৰীয়ে এই নিহত কাউৰীজনীক আপোনাৰ মাটি খান্দি আপোনাৰ ওপৰত মাটি দি পেলাই দাফন কৰি দিলে। তেতিয়া এই কাবিলে এই দৃশ্য দেখি পেলাই তেখেতে কলে, ওয়াইলাতা আ'জাজতু আন আকুনা মিসলা হাযাল গুরাব ফাউয়ারিয়া সাওয়াতা আখি। হাই হাই, এই কাউৰীৰ মূৰত যে বুদ্ধি, সেই বুদ্ধিও তো মোৰ নাই। কাউৰীৰ পৰা তেখেতে বুদ্ধি পালে আৰু সেই হিচাপে তেখেতে কি কৰিলে, এই মাটিত আপোনাৰ দাফন কৰি দিলে। এই হৈছে আপোনাৰ পৃথিৱীৰ ইতিহাসত আপোনাৰ সৰ্বপ্ৰথম কুরবানী আৰু সৰ্বপ্ৰথম হত্যা। কিন্তু এতিয়া কুরবানী কবুল হয় কিহৰ ভিত্তিত? ইন্নামা ইয়াতাকাব্বালুল্লাহু মিনাল মুত্তাকিন, মুত্তাকি পরহেজগার তাকওয়ার ভিত্তিতেই কিন্তু আপনার কুরবানী কবুল হয়। আপনি কিমান ডাঙৰ কুরবানী দিছে,
কিমান দামৰ আপুনি কোৰবানী দিছে, এইটো কিন্তু মূল বিষয় নহয়। মূল বিষয়টো হৈছে আপোনাৰ তাকৱা। আপোনাৰ দিলটো দেখিব আল্লাহ তাআলা, আপোনাৰ অন্তৰটো দেখিব আল্লাহ তাআলা। আল্লাহ তাআলা অন্য আয়াতত কৈছে, লা ইয়ানালুল্লাহ লুহুমুহা ওয়ালা দিমাউহা ওয়ালাকিন ইয়ানালুহু তাকওয়া মিনকুম। আল্লাহ তাআলাৰ ওচৰতো গোশ মাংস নাযায়, তেজ ৰক্ত আপোনাৰ নাযায়। আল্লাহ তাআলাৰ ওচৰত কি যায়? দিল যায়, অৰ্থাৎ তাকওয়া। কিন্তু দেখা যায় বহুত মানুহ এনেকুৱা আছে আপোনাৰ কোৰবানী দিয়ে, যেদিনা আপোনাৰ কোৰবানী দিব দেখা গৈছে সেইদিনা আপোনাৰ ফজৰৰ নামাজ তেখেতে পঢ়া নাই। হয়তো বহুত কোৰবানী দাতা আছে, আপোনাৰ 5 ওয়াক্ত নামাজ তেওঁৰ ভিতৰত নাই। তেতিয়াহ'লে ইয়াৰ দ্বাৰা বুজা যায় তেওঁৰ ভিতৰত তাকওয়া কিমানখিনি আছে। আৰু তাকওয়া যদি না থাকে তেতিয়াহ'লে কোৰবানী কি কবুল হ'ব? আল্লাহ তাআলা অন্য আরেক আয়াতত কৈছে, ফাছল্লি লিৰাব্বিকা ওয়ানহাৰ। কৈছে আগতে নামাজ, তাৰ পিছত হৈছে কোৰবানী। নামাজ হৈছে আগত, তাৰ পিছত কোৰবানী। তো সন্মানীয় দৰ্শক শ্ৰোতা, সকলো আমলৰ কাৰণেই আপোনাৰ তাকওয়া শৰ্ত। এই তাকওয়াৰ চৰ্চা আমাৰ কৰিব লাগিব, তাকওয়াৰ ভিত্তিত আমাৰ জীৱন গঠন কৰিব লাগিব। তেতিয়াহ'লেই আমাৰ সকলো ইবাদত আল্লাহ তাআলা কবুল কৰিব। আৰু তাকওয়াৰ ভিত্তিত যদি আমি ইবাদত নকৰো তেতিয়াহ'লে ইবাদত আল্লাহৰ ওচৰত মূল্যহীন। খুদা হাফিজ।